নমস্কাৰ। মই আজি পাঠ লৈ আহিছোঁ মোৰ পাঠ্যক্ৰমত। জোনাকী যুগ বুলিলে কি বুজা বা জোনাকী যুগৰ বা জোনাকী কাকতৰ উদ্দেশ্য কি, জোনাকী কাকতখনৰ বৈশিষ্ট্য কি, এই বিষয়ে আলোচনা কৰক। এতিয়া জোনাকী যুগ বুলিলে আমি ক'ব লাগিব 1889 চনৰ পৰা 1940 চনৰ ভিতৰৰ অসমৰ আলোচনী জগতৰ কাহিনীখিনিকে আমি জোনাকী যুগ বুলি কওঁ। এতিয়া জোনাকী কাকতখনৰ জন্ম হৈছিলে 1889 চনৰ 9 ফেব্ৰুৱাৰীৰ দিনা কলিকতাত প্ৰৱাসী অসমীয়া উদ্যোগী ছাত্ৰসকলৰ নেতৃত্বত। এই আলোচনীখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী আলোচনীখন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ এখন মুখপাত্ৰ আছিলে। জোনাকী আলোচনীখনৰ যোগেদি অসমীয়া ভাষালৈ বা অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ ৰোমান্টিক ভাৱধাৰা কঢ়িয়াই অনা এখন আলোচনী। কিন্তু নগেন্দ্ৰনাথ শইকীয়াদেৱে কৈছে যে ই এখন আলোচনীয়েই নহয়, ই এটা যুগ বা ই এটা আন্দোলন বুলি কৈছে। এতিয়া আমি প্ৰশ্নমতে আহিলোঁ যে জোনাকী আলোচনী প্ৰকাশ কৰাৰ উদ্দেশ্য কি আছিলে। যে জোনাকী আলোচনীখন প্ৰকাশ কৰাৰ উদ্দেশ্যই আছিল যে আমাৰ জাতীয় চেতনা জাগৃত কৰা আৰু নিজৰ সাহিত্যৰাজিক পুনৰ উদ্ধাৰ কৰা। সেইকাৰণে প্ৰথম উদ্দেশ্যটোতে ৰাখিছিল যে পুৰণি পুথিপাঁজি আদি সংৰক্ষণ কৰা আৰু পুনৰ প্ৰকাশ কৰা কামটো কৰা। তাৰপিছত অসমৰ সকলো শিক্ষানুষ্ঠানত, যিহেতু সেই সময়ত অসমৰ শিক্ষানুষ্ঠানত বাংলা ভাষাৰ প্ৰচলন হৈ আছিলে, সেইকাৰণে অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন কৰা। তাৰপিছতে আছিলে অসমীয়া ব্যাকৰণ আৰু অশুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ যিবিলাক অশুদ্ধ আছিল সেইসমূহ শুদ্ধকৈ প্ৰচলন কৰা বা তাৰ পাছতে আছিল সংস্কৃত বা আন ভাষাৰ পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰা। তাৰপিছতে আটাইতকৈ ডাঙৰ উদ্দেশ্য আছিল যে অসমৰ সামাজিক, ধাৰ্মিক, সাংস্কৃতিক সকলোতে যি বিৰূপ প্ৰভাৱ পৰিছিল সেই বিৰূপ প্ৰভাৱ আঁতৰাই এক সামাজিক সচেতনতা গঢ় দিয়া। তাৰপিছতে বিদ্যালয়সমূহত থকা পাঠ্যপুথিৰ অভাৱ দূৰ কৰা, শিক্ষা ব্যৱস্থা উন্নত কৰা আৰু নিজৰ দেশক স্বাধীন কৰা এক প্ৰচেষ্টা, তাৰপিছত নতুন সাহিত্য সৃষ্টি কৰাও এই আলোচনীখনৰ আপোনাৰ উদ্দেশ্য আছিলে। এইখিনিয়ে হৈছে জোনাকী যুগৰ আলোচনীৰ উদ্দেশ্য। ইয়াৰ সফলতা আঁতধৰা ব্যক্তিসকলৰ কথা ক'বলৈ গ'লে আমি ইতিমধ্যে বুলি সকলোৱে কওঁ, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, কনকলাল ডেকা, এইসকলক আমি জোনাকী যুগৰ কাকতখনৰ সফলতাৰ আঁৰৰ ব্যক্তি বুলি ক'ব পাৰোঁ। কনকলাল বৰা, আকৌ তাৰপিছতে আপোনাৰ ৰমাকান্ত কাকতি, এইসকলক। তাৰপিছতে এই কাকতখনেই ৰোমান্টিক চেতনা অসমীয়া সাহিত্যলৈ বোৱাই আনিছিলে। এতিয়া যদিও জোনাকী কাকতখনৰ প্ৰথম সম্পাদক আপোনাৰ চন্দ্ৰকুমাৰ আগৰৱালা আছিল, তাৰ লগে লগে আপোনাৰ হেমচন্দ্ৰ গোস্বামী, সত্যনাথ বৰা, কনকলাল বৰুৱাইও ক্ৰমে পৰৱৰ্তী তেওঁলোকে সম্পাদকৰ আসনত অধিষ্ঠিত হৈছিল। এতিয়া প্ৰথমতেই ক'লোঁ জোনাকী যুগ মানে কি, 1889 খ্ৰীষ্টাব্দৰ পৰা 1940 চন পৰ্যন্ত এই সময়ছোৱাত অসমীয়া ভাষা সাহিত্যৰ যি নৱ আন্দোলনৰ ৰূপ, সেইটোকে জোনাকী যুগ বুলি কোৱা হৈছে। এইখিনিয়ে হৈছে জোনাকী যুগৰ উদ্দেশ্য বা জোনাকী কাকতখন কি, এইখিনি কথাকে আপোনালোকে লিখিব। তাৰ উপৰি আৰু বহুত কথা আছে। অনুবাদ সাহিত্য হৈছে, ৰোমান্টিক ভাৱধাৰা হৈছে, কবিতা, গল্প, উপন্যাস, নাটক আদি চৰ্চা বা লেখা, চুটিগল্প সকলোখিনি জোনাকী কাকতৰ যোগেদি আছে। এইবিলাক পৰৱৰ্তী পৰ্যায়ত মই ভাগ ভাগকৈ আপোনালোকৰ মাজলৈ আনিম। ধন্যবাদ দেই।